শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তান্ত্র বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু অজ্ঞানতিমিরন্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুর্মিলিতং তস্मै শ্রীগুরুবে নমঃ তস্मै শ্রীগুরুবে নমঃ। ওম শান্তি ওম শান্তি ওম শান্তি। কৃষ্ণ আজি বহুদিনৰ মূৰত আমি পুনৰ এটি ভিডিঅ' আপোনাক সকলোৱে আগবঢ়াব বিচাৰিছোঁ। যিহেতু আগন্তুক অম্বুবাচী দিন আহিছে, এই অম্বুবাচী দিনত ধৰিত্ৰী মাতাৰ ঋতুস্ৰাৱ হয় বুলি গণ্য কৰা হয়। আৰু এই ঋতুস্ৰাৱ হোৱাৰ বাবে আগতে ভাগৱতত লিপিবদ্ধ আছে যে ইন্দ্ৰৰ যি দুখ হৈছিল, যি মহাপাপ হৈছিল, গুৰু দোষী হৈছিল, সেইবিলাকৰ পৰা ৰক্ষা পাবৰ কাৰণে ব্ৰহ্মবধি পৰ্যন্ত তেওঁ কৰিছিল। সেইবিলাকৰ পৰা ৰক্ষা পাবৰ বাবে তেওঁ কি কৰিছিলে, সকলো যিসকল বিশেষকৈ আমাৰ চাৰিবিধ জীৱই এই মহাপাপৰ ভাগটো ভাগ কৰি লৈছিল, তাৰে ভাগ আমাৰ আইমাতৃসকলৰ ভিতৰতো আছিল। ধৰিত্ৰী মাতাই লোৱা মানে আইমাতৃসকলে লোৱা। আৰু সেই ধৰিত্ৰী মাতাই যেতিয়া সেই দুখ ভাগ লৈছিল, তেতিয়া তেওঁক এটা বৰো দিয়া হৈছিল যে তুমি যেতিয়া য'তেই খাল নহওক, ডাঙৰ কিবা যদি খালো থাকে, সেই খালবিলাক তোমাৰ নিজে নিজে এটা সময়ত সমান হৈ পৰিব। এইটো বৰদানো কৰিছিলে ধৰিত্ৰী মাতা। আৰু সেই যিটো অম্বুবাচী সময়, সেই সময়ছোৱাত সেইবাবে মাটি খন্দা, হাল বোৱা আদি যিবিলাক কাৰ্য, এই কাৰ্যবিলাক বন্ধ থাকে। কিন্তু আজিৰ দিনত বহুতো ইয়াৰ নমনা ব্যক্তি ওলাইছে। এইবিলাক হ'বই, কলিযুগত বহুত কথা থাকে, পাপাচাৰীসকল থাকে। যিহেতু এই অম্বুবাচীৰ দিনটো শুভক্ষণ বুলি ধৰা হয়, এই পুণ্য দিৱস বুলি ধৰা হয়। যিহেতু শিৱই স্বয়ং ৰামচন্দ্ৰক
সেই অম্বুবাচীৰ শুভক্ষণতে শিৱগীতা কথা কৈছিল বুলি উল্লেখ আছে শিৱগীতাত। অৰ্থাৎ সেই দিনটোত যদিহে কিবা এটা দান কৰা যায়, কাৰোবাক কিবা দিয়া যায়, সেই দিনটো কিন্তু বহুত পবিত্ৰ বুলি ধৰা হয়। আৰু সেই পবিত্ৰ দিনটোতেই কি কৰা হয়, বহুতে বহুত ধৰণে দান কৰে আৰু সেই দান কৰিলে পুণ্য হয়। সেইবাবে সেই দিনটো স্বয়ং শিৱই ৰামচন্দ্ৰক গীতাৰ জ্ঞান দান কৰিছিল। আৰু সেই ব্ৰহ্মবোধিৰ নিচিনা পাপটো যেতিয়া ধৰিত্ৰী মতাই লৈছে, তাতো 3 দিন সময়, আমাৰ আইসকলৰ মাহেকীয়াৰ 3 দিন সময়টো ব্ৰহ্মবোধি পাপত লিপ্ত হৈ থাকে। সেইবাবে তেওঁলোকে ঘৰৰ যি মেইন দুৱাৰ সেইপিনেদি ওলাব নালাগে সেই 3 দিনটো, আৰু তেওঁলোকে কাকো চুব নালাগে, নিজৰ স্বামী পৰ্যন্ত চুব নালাগে। যদি চুৱে তেতিয়াহ'লে আয়ুস চুলি নষ্ট হয়। আৰু এনেধৰণে যদি অকাৰ্য সদায় কৰি থকা হয়, তেতিয়াহ'লে কিন্তু বিধৱা হোৱাৰ লক্ষণ থাকিব। এতেকে আমাৰ যি এই পুণ্য দিৱসটো পালন কৰে, যিহেতু কামাখ্যাত সকলো ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ আহে, সেইকেইটা দিনত তেওঁলোকে কামাখ্যাৰ দুৱাৰ বন্ধ থাকে আৰু তেওঁলোকে বাহিৰত ৰৈ থাকে। সেই 3 দিন তেওঁলোকে খুব সুন্দৰভাৱে ধ্যান ধাৰণা কৰি থাকে। আৰু এটা সময়ত গৈ গৈ যেতিয়া খোলা হ'ব, সেই দিনটোতে উৎসৱটি পালন কৰা হয়। যিহেতু ধৰিত্ৰী মাতাৰ দক্ষিণীও সেই দিনৰ পৰা ৰেহাই। গতিকে আমি এইখিনি পৰম্পৰা এতিয়া নহয়, পূৰ্বৰে পৰা পালন কৰি অহা হৈছে আৰু এতিয়াও পালনেই হৈ থাকিব। যিহেতু এই কথাখিনি যদি কোনোবাই, আজিকালি আদি জমানত লিখা আছে, যিহেতু কলিত বহুত গুৰু ওলাব, বহুত গুৰুৱে নিজৰ বেদৰ পন্থ নামানি নিজৰ পেট পুহিবৰ বাবে বহু কথাই ক'ব, আৰু সেই কথাখিনি কলিৰ লোকসকলে বিশেষভাৱে আদৰি ল'ব। এইটো লিখা আছে আদি জমানত। গতিকে এই কথাখিনি যেতিয়া আদৰি ল'ব, আদৰি লোৱাৰ লগে লগে তেওঁলোকো পাপাচাৰী হৈ পৰিব। নামক ধৈৰ্য কৰি লোৱাটো ভাল কথা, সকলোৰে ভাল কথা। কিন্তু আমাৰ ঘোষাত এষাৰ কথা লিখা আছে, হয়তো বহুতে এইটো মিছা বুলিও ভাবিব। আমি প্ৰয়োজন হ'লে দেখাই দিম। আপোনাক খুবেই চাব যে এই ফাঁকি ঘোষা হয়তো বৰ ভালকৈ ধৰিব নোৱাৰিব পাৰে। লিখা আছে, ভালকৈ চাবচোন। গতিকে আমি পুনৰ গাই দিছোঁ এই ঘোষা ফাঁকি। হৰি নাম ধ্ৰজ কৰি বেদ পথ পৰিহৰি, ফুৰে আতি পাষণ্ড সকল, ইহ পৰ লোকে হস্ত, হুয়া পেট পুখি মাত্ৰ, ফুৰি বেক পৰম নিষ্ঠুৰ। এইটো ঘোষাত লিখা আছে, আমি এইটো বনাই ক'ব নোৱাৰোঁ। হৰি নামত ধ্ৰজ কৰি, হৰি নামকেই সাৰ কৰি লৈ, বেদ পথ পৰিহৰি,
বেদ পথবিলাক বাদ দি ফুৰে অতি পাখণ্ড সকল বুলি কৈছে। এইটো মই কোৱা কথা নহয়, গোসাঁই কৈছে। ইহ পৰ লোক ভস্ত হুয়া পেট পুখি মাত্ৰ ফুৰিবেক পৰম নিষ্ঠ। এতেকে কি বুলি কৈছে, হৰিনাম ধ্ৰজ কৰি লৈছে, এইটো ভাল কথা। কিন্তু বেদৰ কৰ্ম যদি বাদ দি দিয়ে তেতিয়াহ'লে সেইসকলক পাখণ্ড বুলিহে কৈছে। আৰু সেইসকলে নিজৰ পেট পোষণ কৰিবৰ কাৰণে বিভিন্ন তৰিকা লগাই কি কৰে, গুৰু বোলাই সংসাৰত ফুৰে নিজৰ পেট প্ৰৱৰ্তনৰ বাবে। এতেকে আমি কাকো দোষী কৰা নাই, তেওঁলোকে কৰিছে কৰক, বেয়া বুলিও কোৱা নাই। কিন্তু আমাৰ এটা কথা আছে কি, যে ধৰ্মৰ গুৰুসকলে পৰ নিন্দা পৰ চৰ্চা কৰাটো বেয়া। আজি আমি কৈছোঁ সেই কথাষাৰ, যিহেতু তেওঁলোকে প্ৰায় এইবিলাক কথা মানে বেয়াকৈ ভাবে, বেদৰ মানুহখিনি বহুত বেয়া বুলি গণ্য কৰে। গতিকে আমি সেইটো কৰিবলৈ মানাহি কৰিছোঁ। যিহেতু লিখিছে, তপ জপ যজ্ঞ যন্ত্ৰ ভগৱান কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ যায় তেতিয়া সেইখিনি সকলোবিলাক লৈ গৈছে বুলি লিখিছে। কিন্তু এইটো কোৱা নাই যে কিয় নিলে, এই প্ৰশ্নটো মেইন, যে কিয় নিলে, নিয়াৰ কাৰণ কি? কাৰণ ভগৱান কৃষ্ণই বুজি পাইছে যে কলিৰ লোকসকল পাপাচাৰী হ'ব, মনবিলাক দুৰাচাৰী হ'ব, আৰু খাদ্যৰ কোনো সংস্কাৰ নাথাকিব, য'তে ভাল ত'তে খাব, আৰু এনেকুৱা ধৰণৰ মন হ'ব, আৰু পৰস্ত্ৰী পৰদাৰ হৰণ কৰিব। কলিৰ লোকৰ ক্ষেত্ৰত সেইবিলাক বেছি হ'ব। আৰু সেইবাবে এটাই কাম কৰিলে যে হৰি নামৰ মাজতেই ভগৱান কৃষ্ণ থাকিব। কিন্তু হৰিৰ নাম বেদৰে বস্তু, হৰিৰ নামটো বেলেগৰ নহয়। ভাগৱতখন বেদৰ বস্তু, বেদৰ ৰস বুলি কৈছে, বেদৰ সাৰ মৰ্ম বুলি কৈছে। আৰু তেনেহেন ভাগৱতখনক যদিহে চোৱা লগা মানুহৰ ঘৰত পাঠ কৰে, কিমান দুখনীয়, কিমান বেয়া কথা। এজন ব্যক্তি কৈছে যে তিলনিলৈকে 3 দিন, আৰু 3 দিনৰ পিছত দহালৈকে 7 দিন থাকে বুলি কৈছে। সেই 7 দিন ভাগৱত পাঠ কৰিব লাগে। এই 7 দিন ভাগৱত পাঠ কৰিলে বোলে সেই মানুহজন বৈকুণ্ঠলৈ যাব। এইবোৰ কেনেকুৱা কথা বাৰু? স্বয়ং পৰীক্ষিতে মৃত্যুৰ আগমুহূৰ্তত 7 দিন লাভ কৰিছিলে। সেই 7 দিন মৃত্যুৰ আগমুহূৰ্তত লাভ কৰিছিলে। সেইবাবে তেওঁ মনত ভাবিছিলে যে 7 দিন যেতিয়া মোৰ নিচিনা এজন ব্যক্তিয়ে 7 দিন পালোঁ, মৃত্যুৰ আগমুহূৰ্ত কোনেও নাজানে, কিন্তু মই জানিলোঁ ভগৱানৰ কিবা কৃপা আছে মোৰ লগত। গতিকে তেওঁ বহুত কিবা কিবি বিচাৰিছিল। যিসকল ঋষিমুনি আছিল গংগাৰ তীৰত সকলোবিলাক গোট খাইছিল, আৰু সকলোৱে বিভিন্ন তৰফৰ কথা কৈছিল। আৰু যেতিয়া শুকদেৱ আহিল, শুকদেৱে তেতিয়া কি ক'লে যে তুমি 7 দিন 7 ৰাতি ভাগৱত কথা শ্ৰৱণ কৰিব লাগিব। তেতিয়া সেই কথাটোহে পৰীক্ষিতৰ মনত ঠাই ল'লে, আৰু সেই ঠাই লোৱাৰ বাবেই পৰীক্ষিতে 7 দিন জীৱন্ততে 7 দিন ভাগৱত কথা শুনি জীৱনটো অমৃতময় কৰি তুলিছিলে। তাৰ বাবে আজি দেশে দেশে গাঁৱে গাঁৱে জিলাই জিলাই অখণ্ড ভাগৱত বা ভাগৱতৰ নিচিনা মহান বেদৰ বাণীবিলাক প্ৰচাৰ হৈ আছে। কিন্তু এই হৰিনামেই বেদৰ বাণী বুলি যিসকল ব্যক্তিয়ে নাজানে, এই সকলোকে পাখণ্ড বুলি কৈছে। আমি কোৱা নাই, ইয়াতে কৈছে। গতিকে এটা কথা মনত ৰাখিব,
আমি কাকো কোৱা নাই, যিটো ঘোষাৰ তত্ত্ব সেইখিনিহে কৈছোঁ। আপোনালোকে এই কথাবিলাকক লৈ আমি অনুৰোধ কৰিছোঁ, আপোনালোকক নমস্কাৰ জনাইছোঁ, যাতে কোনেও বেয়া কমেণ্ট নকৰিব। যিহেতু কমেণ্ট এটা লিখি দিয়াটো সামান্য কথা, যে কিন্তু এজন গুৰুক অৱমাননা কৰাটো বহুত বেয়া কথা। তেওঁলোকৰ নিচিনা গুৰুসকলকো বহুতে বহুত বেয়াকৈ লিখিছে, সেইখিনিও আমি ভাল পোৱা নাই। নালাগে লিখিব, কিয় লিখিব লাগে? তেওঁলোকে হয়তো কিবা এটা কথাত তেনেকৈ ক'লে হ'লেই বুলি তেওঁলোকক ইমান বেয়া ধৰণে কমেণ্ট দিয়াটো আমি পচন্দ নকৰোঁ। এজন ব্যক্তি তেওঁ এটা জেগাত ভাগৱতৰ ব্যাখ্যা কৰি থকাৰ অৱস্থাতে এজন ব্যক্তিয়ে বহু কথা প্ৰশ্ন কৰিছিল, কিন্তু সেই প্ৰশ্ন সঠিকভাৱে উত্তৰ দিয়া নাই। যিহেতু তেওঁলোকে কিছু কথা কোৱাৰ পিছত নিজৰ ধৰ্মৰ ফালে টানি নিয়ে, আৰু এনেধৰণে টানি নিয়া কথাটো বহুত বেয়া। ধৰ্ম পৃথিৱীত এটাই আছে, সনাতন ধৰ্ম, তাতকৈ আৰু কোনো ধৰ্ম নাই। যিটো ব্ৰাহ্মণীয়া, যিটো মহাপুৰুষীয়া, যিটো হৰিধনীয়া, যিটো নাম কীৰ্তনীয়া, এইবিলাক পন্থা মাত্ৰ, কিন্তু সংঘ পন্থাটো নপৰে, সংঘ পন্থাও নহয়। গতিকে আপোনালোকে, মই নমস্কাৰ জনাইছোঁ, পুনৰ নমস্কাৰ জনাইছোঁ। এইবিলাক কথা যাহা তাহাকে ব্যাখ্যা নকৰিব। হয়, আমিও জানো যে কলিত নামেই শ্ৰেষ্ঠ, কিন্তু সেই নামটোতো বেদৰ পৰাই আহিছে, বেদৰ বস্তু। বেদ ক'ৰ পৰা সৃষ্টি হৈছে? ভগৱানৰ নিজ বাণীয়ে বেদ, আৰু তেনে বাণীবিলাকেই আমি ভাগৱত স্বৰূপে আমি কি কৰিছোঁ? পাই লাভ কৰিছোঁ, আৰু সেইবিলাককে লৈ আমাৰ গতি পৰম মংগল কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। তেওঁলোকে ভালেই কৰিছে, সকলো ভাল কামেই কৰিছে, মই বেয়া কাম কৰিছে বুলি কোৱা নাই। কিন্তু সেই যিটো ধৰ্ম, সেই ধৰ্মটোলৈ টানি টানি নিয়াটো মই ভাল নাপাওঁ। কিয় নিব লাগে? নাপায় নহয় এইবিলাক কৰিব। গতিকে আপোনালোকক আমি নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, ভক্তি জনাইছোঁ। কৈছে ভাগৱতৰ সুন্দৰ সুন্দৰ ব্যাখ্যা দিছে, এইবিলাক আমি বেয়া পোৱা নাই। কিন্তু কাৰোবাৰ ধৰ্মৰ ওপৰত আঘাত কৰিবলৈ যোৱাটো আমি একেবাৰে নিবিচাৰোঁ। অম্বুবাচীৰ নিচিনা মেলা, য'ত কামাখ্যাৰ দুৱাৰ বন্ধ হোৱাৰ আগতেই গোটেই ভকত বৈষ্ণৱসকল আহি তাত থাকে, সেইসকল কি মহামূৰ্খ নেকি? তেওঁলোকে একো জ্ঞান নাই নেকি? আজি কিমান দিনৰ পৰা তেওঁলোকে এইখিনি কৰ্ম কৰিছে? তেওঁলোকৰ একো জ্ঞান নাই বুলি ভাবে নেকি আপোনালোকে? এনেকুৱা কথাবিলাক যাতে প্ৰচাৰ নহয়, মই এইটো পুনৰ আপোনালোকক অনুৰোধ কৰিছোঁ। আমি যিটো একাদশী ব্ৰত মানিব নালাগে বুলি কৈছে, যিটো অম্বুবাচী মানিব নালাগে বুলি কৈছে, যিটো নেকি বেদৰ কোনো নিয়ম মানিব নালাগে বুলি কৈছে, এইবিলাক বহুত বেয়া কথা, বহুত বেয়া কথা। আপোনাৰ সবে নামানে, আপত্তি নাই। আপোনাৰ সব আমাতকৈ বহুত ওপৰৰ মানুহ, কাৰণ আপোনাৰ সবে ঈশ্বৰক লগ পাইছে, আমি নাই পোৱা। কাৰণ লগ পোৱাৰ যি ইচ্ছা, জিজ্ঞাসা, সেইটো কিন্তু কৰিছোঁ, আৰু সেই মৰ্মে হৃদয়ত ৰূপ ধাৰণ কৰাই আমাৰ কৰ্তব্য হৈছে। কলিত কোনেও বেলেগকে জপ কৰিবলৈ যাব নোৱাৰে, নদীৰ পাৰত যাব নোৱাৰে, ধ্যান কৰিবলৈ যাব নোৱাৰে, বা কোনো যাগ যজ্ঞ আমিও কৰা নাই। যাগ যজ্ঞ ঈশ্বৰকেই ভাবোঁ, ঈশ্বৰৰ নামেই গাওঁ, কিন্তু সেই নামেই যে বেদ, আমি সেইটো বিশ্বাস কৰোঁ। গতিকে আপোনাক সবক আমি এইকাৰণেই ক'বলগীয়া হৈছে আজিৰ দিনটোত
যাতে অপপ্ৰচাৰ নচলাও। আপোনালোকে যিটো মানে সেইটো মানক, আমি কেতিয়াও বেয়া নাপাওঁ। কোনোবাই বহুতখিনি সংস্কৃত গাই গাই একেবাৰে বিভ্ৰান্ত কৰি দিয়ে মানুহ কোনে জানে সংস্কৃত কোনে জানে? যিখন সমাজত সংস্কৃতৰ এটা ভাগৱতৰ সংস্কৃতটোৱে আজিলৈকে শুদ্ধকৈ গাব পৰা ব্যক্তি নাই। সেইসকলৰ আগত বহুত সংস্কৃত গাই গাই কিবা লাভ আছে নেকি? তেওঁলোকে কি বুজি পাব? অসমীয়া শুদ্ধ ভাষাৰে কওক, কিবা বুজাবলগীয়া আছে তেনেধৰণে কওক, গীতা ভাগৱতৰ মাধ্যম লৈ কওক। এইবিলাকে শুদ্ধ হ'ব। সহজ সৰল ব্যক্তিবিলাক সমাজত বাস কৰে আৰু সেইসকলে তেনেকুৱা নিচিনা দেৱতাৰ ভাষা নিচিনা যি সংস্কৃত ভাষা, সেই ভাষা কেতিয়াও নুবুজে। গতিকে আমি এইবিলাক কৰিব নালাগে বুলি ভাবিছোঁ। লাগে সংস্কৃত আমাৰ সকলোৱে, যিহেতু গোটেই ভাগৱতখনেই সংস্কৃত আছিল, যিহেতু আমি আগতে এষাৰ কৈ আহিছিলোঁ, আধৰুৱা হৈছিল যে জপ তপ মন্ত্ৰ যন্ত্ৰ এইবিলাক ভগৱান বৈকুণ্ঠলৈ যাওঁতে লৈ গ'ল, কিন্তু কিয় নিলে? এই কথাটোতো আমাক লাগে। অৰ্থাৎ তেওঁলোকে ভগৱান কৃষ্ণই জানিছিল কলিত জন্ম হোৱা প্ৰত্যেকজন মানুহৰ ভাৱ ধাৰণা কলিমল হ'ব, পাপাচাৰী হ'ব, মনবিলাক বহুত বেয়া হ'ব, আৰু সেইবাবেই তেওঁ ঈশ্বৰ হৰিনামৰ মাজতেই থাকিম বুলি ক'লে। কিন্তু সেই হৰিনামবিলাকেই হৈছে বেদ। অৰ্থাৎ বেদ মানে বাণী শব্দৰ পৰা বেদ আহিছে। গতিকে প্ৰভুসকল, আমাৰ যিসকল ব্যক্তিয়ে এই কথাবিলাক মানি চলে, বেদৰ পন্থাবিলাক মানি চলে, তেখেতলোকে যাতে এনেকুৱা ব্যক্তি দ্বাৰা অনুষ্ঠান নকৰিব। কাৰণ আদি জমানত লিখা আছে যে অনেক প্ৰবঞ্চক গুৰু ওলাব। এই প্ৰবঞ্চক গুৰুসকলৰ দ্বাৰা ধ্বংসপ্ৰাপ্ত হ'ব এদিন এই পৃথিৱী। সেইকাৰণে কৈছে, ভাৰত বৰিষে আছে অনেক দোকানী, নিচিনি কিনিলে মিলিব বিঘি। গতিকে এই কামটোত আমি খুব জানিব লাগে যে আমি চিনি পাইহে কাম কৰিব লাগে। বেদ নমনাকে কৰা কৰ্ম কোনোটোৱেই সফল নহয়। অৰ্থাৎ ঈশ্বৰক নমনা নিচিনা একেই হয়। যদিও গাই থাকে বহুত কথা, ঈশ্বৰৰ দৰে সুন্দৰ সুন্দৰ বক্তব্যও দিয়ে, সুন্দৰ সুন্দৰ ভাষণ দিয়ে, কিন্তু বেদক নামানো বুলি কয়, তেতিয়াহ'লে ঈশ্বৰক নমনা নিচিনা একেই হৈ পৰিব। এইখিনি কৰিব নালাগে। আৰু তেনে ব্যক্তি, আমাৰ যিসকল বেদ মনা ব্যক্তি, তেওঁলোকে কিন্তু কেতিয়াও নামাতে। যদি মাতে, আপোনাৰ সকলো সেইফালে গতি কৰিব লাগিব। আমি এটাই জানো যে বেদ বোলা বস্তুটো ভগৱানৰ বাণী বেদ। যদি মিছা নাজানো আৰু এইবিলাক কথা। গতিকে কিছুমান ব্যক্তিয়ে কিন্তু কি কৰে, বহু গুৰু আছে, তেওঁলোকে কি কৰে, এইবিলাকত কথা নকয়, নালাগে, আৰু নলগাৰ পিছত তেওঁলোকে নিজে নিজৰ স্বাৰ্থ সিদ্ধিৰ হ'বৰ কাৰণে সুন্দৰকৈ বহু কথা গাই থাকে। তেওঁলোকৰ ভাষণ ভাল, সুন্দৰকৈ ভাগৱতৰ গীতাৰ ব্যাখ্যা কৰে, এইটো ভাল লাগে, বেয়া বুলি নকওঁ। কিন্তু এই কাৰ্যবিলাকত কেতিয়াও আউল লগা কাৰ্যবিলাকত তেওঁলোকে নালাগে। অৰ্থাৎ লাগিলেই জানোচা আমাক নিমন্ত্ৰণ নকৰিব, নিমন্ত্ৰণ নকৰিলে আমি ক'লৈ যাম, কি কৰিম, কেনেকৈ খাম, এই কথাবিলাকতহে লাগি আছে। ইয়াত যিহেতু আমাক কৈছিলে, কি বুলি কৈছে, যে ইহ পৰলোকে ভস্ত, হুয়া পেট পুখি মাত্ৰ, ফুৰিবেক পৰম নিষ্ফল।
সেইবিলাক বেয়া মানুহবিলাকৰ ক্ষেত্ৰতে এইবিলাক কাম কৰে বুলি কৈছে। গতিকে প্ৰভুসকল, একাদশী নিচিনা ব্ৰত ভাগৱতে কৈছে বহুত ডাঙৰ ব্ৰত। এইবোৰ অকল কেৱল দাপৰ যুগ এটা যুগ যিহেতু এইবিলাকতে কৰা কথা কোৱা নাই। যেনেধৰণে আমি এখন টুলত যেতিয়া বহু তাত 4টা খুঁটি থাকে আৰু যেতিয়া সেই 4টা খুঁটি কমি কমি গৈ থাকে তেতিয়া পাপবিলাক বাঢ়ি বাঢ়ি গৈ থাকে। যিহেতু যি আমাৰ দেখাইছিলে যে ধৰ্মৰ 4খন যেতিয়া ঠেং গৈছিল, অৰ্থাৎ প্ৰথম 2খন, তাৰপিছত 1খন, 3খন ঠেং ভাগিলে। ধৰ্মৰ 4খন ঠেঙৰ পৰা 3খন যেতিয়া ভাগিলে, এখনৰ ওপৰত কিমান তিষ্ঠিব পাৰিব জানো? তিষ্ঠিব নোৱাৰিব। দলং গলং হ'ব, পৰি যাব লাগিব, শুই থাকিব লাগিব। গতিকে প্ৰভুসকল, সেই একে কথাই আমি আগত মানি অহা কৰ্মবিলাক যদি নামানো, এৰি দিওঁ, তেতিয়া খুঁটিবিলাক কাট খাই যোৱা নিচিনা হ'ব। আমাক সেইকাৰণে আমাৰ যিটো তপ জপ যজ্ঞ যন্ত্ৰ এইবিলাক ভগৱানে লৈ গৈছিলে, কাৰণটো সেইটোৱে আছিলে যে এইবিলাক কলিৰ মানুহে কেতিয়াও পালন কৰিব নোৱাৰিব। এতিয়া কোনোবাই পালন কৰিছে, 70 কোনোবাই এজনেহে পালন কৰিছে। সেইজনক কিন্তু আমি ঘিণ কৰিবলৈ লৈছোঁ। কিয় ঘিণ কৰিব লাগে? ঘিণ কৰিলে তেওঁৰ অমংগল হ'ব নে আপোনাৰ হ'ব? গতিকে প্ৰভুসকল, এইবিলাক কেতিয়াও নকৰিব। আমি পুনৰ আপোনাক সকলোৱে নমস্কাৰ জনাইছোঁ। আমি মহামূৰ্খমতী স্বয়ং মাধৱদেৱে কৈছে, যে কহয় মূৰ্খমতী মাধৱতা। অৰ্থাৎ যি মূৰ্খ হ'ব নোৱাৰে, সি কেতিয়াও একান্ত ভক্ত হ'ব নোৱাৰে। কিন্তু আমি যে ভক্ত হ'ম, এই কথাটো ক'বলৈ যোৱা নাই, যিহেতু স্বয়ং মাধৱদেৱে কোৱা কথাষাৰিৰ তত্ত্বটোহে ক'বলৈ গৈছোঁ। পুনৰ আপোনাক সকলোলৈকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিবলৈ লৈছোঁ। আৰু যদি কাৰোবাৰ কিবা জানিবলগীয়া থাকে, আমাৰ তলৰ নম্বৰ থাকিব, তাত ফোন কৰিব বা জনাব, কমেণ্ট কৰিব। আৰু এটা কথাই কৈছোঁ আপোনালোকক, যাতে মই পুনৰ অনুৰোধ কৰিছোঁ যে যিসকলে বিপৰীতেও ব্যাখ্যা কৰে, তেওঁলোককো বহুত বেয়া কমেণ্ট কোনেও নকৰিব। আৰু যিসকলে সপক্ষও কৰে, তেওঁলোককো বিপক্ষ পাৰ্টি কেতিয়াও বেয়া কমেণ্ট নকৰিব। মাত্ৰ বুজাৰ হেঁপাহটোহে থাকিব লাগে যে এইটোনো হৈ যায়। এইটো আপুনি কওকচোন ভালদৰে। এনেকৈ প্ৰশ্ন কৰিলে, প্ৰশ্ন কৰোঁতাজন সদায় একেবাৰে বিনয়ী হ'ব লাগিব, তেতিয়াহে উত্তৰ পাব। যদি বিনয়ী নহয়, উদ্ভণ্ডালি টাইপৰ হয়, তেতিয়া জানো উত্তৰ পাব? কেতিয়াও নাপায়। ভগৱানৰ ওচৰতো কেতিয়াও একোৱেই নাপায়। শ্ৰদ্ধা ভক্তি নাইকিয়া মানুহৰ নিচিনা একো নাপায়। গতিকে পুনৰ শ্ৰদ্ধা জনাইছোঁ, ভক্তি জনাইছোঁ, সকলোকে ভক্তি জনাইছোঁ। আমি মূৰ্খমতী, কথা কোৱাৰ তেনে অভ্যাসো নাই। গতিকে আপোনালোকে আমাক ক্ষমা কৰিব। আৰু যদি শুদ্ধ হৈছে, ভিডিঅ'টি শ্বেয়াৰ কৰিব। আপোনালোকলৈ পুনৰ শ্ৰদ্ধা ভক্তি জনাই আজি ইমানতে সামৰণি মাৰিছোঁ।
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। ओम शांति ओम शांति ओम शांति।